হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ অসম চৰকাৰে যি অৰুণোদয় আঁচনি উলিয়াইছিলে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ নাৰী শক্তি জাগিছে নাৰী শক্তি জাগিছে আই জাতি জাগিছে ইনকলাব জিন্দাবাদ মানে 12টা 27 গ'ল মানে 22 মিনিট আমি বেছিকৈ অপেক্ষা কৰিছোঁ আৰু গেট ভাঙিম নে আমি বেলেগ ৰাস্তাই যাম অফিচলৈ এখন খুলি দিবলৈ ক'বলৈ কৈছিলোঁ তেখেতে 5 মিনিট আমি 1 সেকেন্ডও নাযাম মই আপোনাক আপুনি পাৰে আপুনি প্ৰশাসন হিচাপে দায়িত্ব পালন কৰি আহিছে আমি কৃষক নীতি সংগ্ৰামী 2005 চনৰ পৰা কৰি আছে আমি এই বিষয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু অৰুণোদয় বঞ্চিত ৰাইজৰ সহযোগত মহিলাসকলৰ সহযোগত আমি আজি পূব যোৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ আমি সন্মুখত আমি সমবেত হৈছো আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আমাৰ মূল কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ 3ৰ যোগেদি যি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ এগৰাকীক তেওঁলোকে অৰুণোদয় আঁচনি দিম বুলি কৈছিলে সেই অৰুণোদয় আঁচনিৰ পৰা ইয়াৰ বঞ্চিত হৈছে তেওঁলোকে কৈছিলে যে বিশেষভাৱে সক্ষম বিধৱা অবিবাহিত মহিলাবিলাকক প্ৰথম প্ৰায়ৰিটি দিব কিন্তু সেই মহিলা বিধৱা অবিবাহিত আৰু বিশেষভাৱে সক্ষম বহু পৰিয়ালৰ ব্যক্তিও আজিলৈকে এই অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নহল এতিয়া অৰুণোদয় আঁচনিৰ নামত নিৰ্বাচন কমিটি গঠন কৰি দিছে পঞ্চায়তে 4জনকৈ এই 4জন ব্যক্তি হৈছে সম্পূৰ্ণৰূপে বিজেপিৰ মানুহ আৰু বিজেপিৰ মানুহবিলাকে কি কৰিছে যে যিসকল মানুহক তেওঁলোকৰ পৰিয়ালৰ বংশ তেওঁলোকে তেনেকুৱা ধৰণৰ মানুহবিলাকক এতিয়া অন্তৰ্ভুক্ত কৰি পেলাইছে গতিকে এই কথাটো সম্পূৰ্ণৰূপে নীতিৰ বাহিৰ কাম কৰিছে বিজেপি চৰকাৰে যি বিজেপি চৰকাৰে কংগ্ৰেছৰ স্বজন তোষণ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰিছিলে ভোটা কম্বলৰ ৰাজনীতিৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে শাসনৰ গাদী আহি দখল কৰিছিলে এতিয়া সেই বিজেপি চৰকাৰে এতিয়া এনেকুৱা ধৰণৰ অৰুণোদয়ৰ নামত যি ৰাজনীতি কৰিছে যি বিজেপিকৰণ কৰিব বিচাৰিছে এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু প্ৰকৃত হিতাধিকাৰীসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি আজি আমি দাবী উত্থাপন কৰিবলৈ আহিছো এতিয়া ইয়াত আমাৰ যি স্মাৰক পত্ৰ লৈ আহিছিলে এই স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰৰ বিষয়ে আহিছিলে এই ৰাজহ চক্ৰৰ বিষয়ে স্পষ্ট ৰূপত কৈ দিছে যে কোনসকলে নেপায় বুলি ক'বলৈ যাওঁতে তেওঁ কৈছে যে যিসকলে চৰকাৰৰ বিৰোধিতা কৰে তেওঁলোককো ইয়াৰ নাপাব পাৰে এইটো সাংঘাতিক ধৰণৰ কথা ইয়াত বিৰোধিতা কৰিবলৈ অহা নাই ইয়াত মানুহবিলাকৰ যে আমি যি প্ৰকৃত হিতাধিকাৰী পাবৰ কাৰণে কথাটো ক'বলৈ আহিছে এই কথাটোক তেওঁলোকে কেনেকুৱা ধৰণৰ এখন ফেচিষ্ট চৰকাৰ চলাইছে কেনেকুৱা ধৰণৰ এখন খিটলাৰী শাসন চলাইছে এই বিজেপি চৰকাৰখনে এইটো এতিয়া জল পটপটকে ওলাই পৰিছে তেওঁলোকে ন্যায়পালিকা কাৰ্যপালিকাৰ ওপৰতো সাঁতোৰা মাৰিছে এই ধৰণৰ থাকিলে এদিন সমুলঞ্চে অসমৰ গণতান্ত্ৰিক বা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নষ্ট কৰি পেলাব গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক কৰিছো আপুনি যি একনায়কত্ববাদ চলাব বিচাৰিছে আপোনাৰ কথাই শেষ ৰখা বুলি ক'ব বিচাৰিছে ইয়াক বন্ধ কৰক আৰু প্ৰকৃত হিতাধিকাৰীসকলক আপুনি অৰুণোদয় আঁচনি দিয়ক ইয়াত ৰাজনীতিকৰণ বন্ধ কৰক নহলে অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া শিশুটিক শিক্ষাৰ লগতে মানসিক বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ ৰিপিট আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228